ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি আৰু আশীৰ্বাদ দি আছে আৰু লগতে প্ৰতিশ্ৰুতিও লৈ আছে গাঁৱৰ যিখিনি সমস্যা আছে যাতে অনাগত দিনত তেওঁলোকৰ সমস্যাখিনি আমি সমাধান কৰি দিব পাৰোঁ আৰু পৰামৰ্শও দি আছে আশীৰ্বাদো দি আছে আৰু সেই সাহসেৰে আমি আগবাঢ়ি আছোঁ আৰু ৰাইজৰ আশীৰ্বাদেই মোৰ শক্তি ৰাইজৰ আশীৰ্বাদেই মোৰ সাহস আৰু সেইটোকে সৰুগত কৰি মই আগবাঢ়ি আছোঁ যথেষ্টখিনি ভাল পাইছোঁ সকলোখিনি পৰামৰ্শ আছে নিজৰ ল'ৰা সন্তান ভতিজা ভাই দাদাৰ নিচিনা আজি আশীৰ্বাদ দিছে আৰু মোক আচলতে দায়িত্বও দিছে যে নিজৰ সন্তানে যেনেকৈ নিজৰ মা দেউতাকক যাতে চকু পানী দুখৰ চকু পানী যাতে নোলায় আহি থকা যি আমাৰ ল'ৰা ছোৱালী সন্তানক যাতে আমি ভৱিষ্যত সুৰক্ষিত কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ মোৰ নিজৰ পৰিকল্পনাও আছোঁ আৰু ৰাইজে আমাক সঁহাৰিও জনাইছে গতিকে দায়িত্ব আমি এক পৰিয়াল হিচাপে লৈছোঁ যে মই এজন সন্তানে যেনেকৈ নিজৰ সমগ্ৰ পৰিয়ালক যেনেকৈ সুখ আৰু শান্তিৰে ৰাখিবৰ কাৰণে চেষ্টা আৰু প্ৰয়াস কৰে মোৰো সেই চেষ্টা আৰু প্ৰয়াস অনাগত দিনত সমগ্ৰ কলিয়াবৰৰ দুখীয়া ৰাইজৰ নিষ্পেষিত শোষিত লাঞ্ছিত পৰিয়ালক আমি যাতে উদ্ধাৰ কৰিব পাৰোঁ এক পৰিয়াল হিচাপে আমি কাম কৰিব পাৰোঁ আৰু এগৰাকী সন্তান হিচাপে মই যাতে সকলোৰে নিষ্ঠাৰে দায়িত্ব পালন কৰিব পাৰোঁ সকলোকে উন্নয়নৰ বাট আমি দেখুৱাব পাৰোঁ পৰিৱৰ্তন আনিব পাৰোঁ কলিয়াবৰ ৰাইজক পৰিত্ৰাণ পাব পাৰোঁ আৰু সেই পৰিকল্পনাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221